মোটামুটি 10টামান বজাত সিহঁতে মানে দুখন পাত আনিলে এই কাননবালা ৰায়প্ৰধানে এই কেণ্ডিডেট হয় এপি কেণ্ডিডেট হয় তাৰ হাজবেণ্ড বিধান চন্দ্ৰ ৰায়প্ৰধানে দুটা পাত আনিলে। তাৰপিছত উদ্ধৱ ৰায় সি ব্লক প্ৰেচিডেণ্ট কংগ্ৰেছ সি নিজে তাত খাল খান্দিছে আৰু মিস্ত্ৰীক মাতি দুখন মান পাত তাত বহুৱাই আজি কামটো কৰিছে আৰু লেট্ৰিনৰ কামটো কৰিছে। আগতে লেট্ৰিন নাছিল, কোনো লেট্ৰিন নাছিল। তাৰ পুৰণা ঘৰ আছিল, তাতো লেট্ৰিন নাছিল। এইটোকে মই অভিযোগ এই এপি কেণ্ডিডেট হয়, তাৰ ঘৰত লেট্ৰিন থাকিব লাগিছিল, গাইডলাইন মতে থাকিব লাগে। নাই, গাইডলাইন মতে কাম কৰা নাই। সিহঁতে ঘৰ পাইছে, সেইটো কমপ্লিট কৰা নাই। ন্যায় বিচাৰ মতে কাম হ'ব লাগে। আমি আমার তো পকা লেট্রিন নাই বা আমার এমনি পকা ঘর নাই, আমি কেনেকৈ হেৰি কৰিম, তাই কি হেৰি কৰিব লাগিব। কৈছে এইবিলাকৰ কোনো হেৰি নাই, হৈ যাব। আমি তাৰপৰা কয় কি নহয়, আপোনাৰ তো ঘৰটো পুৰণা, ঘৰটোতো লেট্ৰিন আছে, সেইটো দেখুৱালে হ'ব আৰু কোনোবাই কৈছে আৰু এনেকৈ দলীয় মানুহ কৈছে আৰু এনেকৈ। আপুনি কোন পদত এপি মেম্বাৰ, কোন দলৰ পৰা? কংগ্ৰেছ দলৰ পৰা। বাইদেউ আপুনি হঠাৎ যে বনালে, কাৰ নিৰ্দেশত? কাৰো নিৰ্দেশত নহয়, হয়তো মোৰ ব্যক্তিগত নিৰ্দেশত মই বনোৱাৰ কাৰণে আগ্ৰহী হৈ বনাইছো। ইয়াৰ আগতো আপোনাক কোৱা হৈছিল যে লেট্ৰিন নহ'লে মানে ছাবমিছন কৰিব পাৰিব, হঠাৎ যে আপুনি বনাব লগা হ'ল। আমি যেতিয়া নমিনেশ্যন ছাবমিট কৰিছো, তেতিয়া অফিচাৰে আমাক জিজ্ঞাসা কৰিছিল যে আপোনাৰ লেট্ৰিন আছে নেকি, যে ছাৰ মোৰ লেট্ৰিন নাই, ঠিক আছে মই বনাই লওঁ। মই সেইকাৰণে মই বনাইছো। মই সেইটো তেতিয়া মানে 11 তাৰিখে আমি ছাবমিট কৰিছো, তাৰপিছত 12 তাৰিখে আমাৰ স্কুটনি হৈছে, 12 তাৰিখতো আমাক কৈছে আৰু লেট্ৰিনৰ ফটোটো বিচৰা নাছিল, জাষ্ট কাগজতে লিখি লৈছে ফৰ্মত। মোক কৈছে আছেনে নাই, মই অলপ খাইছো, তেতিয়া ক'লো আছে যদি ক'লো। তাৰপিছত তেতিয়া ক'লে ছাৰ মইতো হেৰি মানে লেট্ৰিনটো মানে অলপ কনফিউজন লাগি আছে, সেইটোত আকৌ মই নিজে চিন্তা কৰোঁ, যদি অলপ দৰাব লগা হয়, দিব লগা হয়, তেনে লেট্ৰিনটো বনাই লওঁ। এইকাৰণে বনাই ল'লো আৰু কোনোমতে। এইটো কথা হৈছে কি, আমাৰ কথা হৈছে কি, মই আৰ্থিক চাইডৰ পৰা মই একেবাৰে জুৰুলা হৈ পৰিছোঁ, কিয়নো 30 বছৰ ধৰি এখন ভেঞ্চাৰ স্কুলত কাম কৰিছোঁ, যাৰ ফলত মই মোৰ নিজৰ ল'ৰা ছোৱালীক মানুহ কৰিব পৰা নাই, নিজৰ সংসাৰখনত মই নিজে মেইনটেইন কৰিব পৰা নাই, মই স্বামী সেৱা কৰিব পৰা নাই, নহয় জানো? সেইটো কম দুখ লগা কথা নহয় জানো? কওক আপোনালোকে, হয়নে নহয়? আৰু আজিকালি এইটো কথা হৈছে যে ধনেই ধৰ্ম মূল, ধন নহ'লে যায় জাতিবোৰ। যিকোনো তিৰোতা মানুহ হওক, পুৰুষ মানুহ হওক, আজিকালি ধন লাগিব, ধন নহ'লে আমি ঘৰৰ পৰা কেতিয়াও ওলাব নোৱাৰো। পাৰো নেকি আমি টকা নথকাৰ কাৰণে আপুনি লেট্ৰিন বনাব পাৰে? হয়। চৰকাৰৰ ফালৰ পৰা যে বিনামূলীয়া লেট্ৰিনৰ সুবিধা দিছিল, এইটো আপুনি পোৱা নাই? নাই, মই পোৱা নাই, মই পোৱাই নাই। আপোনাৰ ঘৰৰ লেট্ৰিন নাই, তাৰমানে আপুনি ইয়াৰ কাৰণে চৰকাৰী দায়ী। মই চৰকাৰক দিছোতো, এপ্লিকেশ্যন কৰিছিলো, লেট্ৰিনৰ কাৰণে কৰিছিলো, অৰুণোদয়ৰ কাম কৰিছিলো। এইবাৰ অৰুণোদয় আহিছে, লিষ্টত নাম আহিছে, কিন্তু এতিয়া দেখা গৈছে বোলে, শুনি পাইছো যে এতিয়া বোলে মোক আৰু অৰুণোদয় নিদিব বুলি। মই আৰু কোনো কথা কোৱা নাই, মোক কাকো আপোনাৰ লেট্ৰিনটো নাই, ইয়াৰ কাৰণে দায়ী হ'ল চৰকাৰটো। চবকে লেট্ৰিন দিছে, নহয় আমাক যে দিয়ে নাই, সেইকাৰণে আমি দায়ী। আমাক দিয়ে নাই, নিশ্চয় চৰকাৰৰ কাছত আমি হয়তো লেট্ৰিনটো পোৱাৰ কাৰণে অনুপযুক্ত, সেইকাৰণে চৰকাৰে আমাক দিয়ে নাই। এতিয়া আমাৰ ব্যৱস্থাটোতো আমাক কৰিব লাগিব, নিশ্চয় কৰিব লাগিব নে নাই, সেইটোৱে কৈছো মই।